চাওক জয়াৰ স্মৃতি বিজড়িত এইখন জয়সাগৰ হয় এইখন কোনো ধৰণৰ দীঘলী পুখুৰী পাৰ বা অন্য জিলাৰ নিচিনা আচলতে এইখন ঠাই নহয় ইয়াৰ যথেষ্ট ইতিহাস আছে কিন্তু অতি পৰিতাপৰ বিষয় আমাক দীৰ্ঘদিনৰ পৰা এটা অভিযোগ আহি আছিল ইয়াৰ স্থানীয় ভদ্ৰ মানুহখিনি আমাক এটা কথা কৈ আছিল যে যেটো সময়ত আচলতে ইয়াৰ নান্দনিক পৰিবেশ উপভোগ কৰিবলৈ ইয়াত দেখি বিদেশী মানুহ আহে ইয়াৰ স্থানীয় মানুহে পুৱা বা গধূলি ইয়াত আচলতে খোজ কাঢ়িবলৈ আহে ইয়াৰ এনেকুৱা এটা পৰিবেশ হৈছিল য'ত আচলতে দিন দুপৰতে ইয়াত মানুহ অহাৰ পৰিবেশ নাথাকে এতিয়া আমি আপোনালোকৰ জৰিয়তে এটা কথা জনাব বিচাৰিছো মাত্ৰ 5 মিনিটৰ সময়ত আমি ইয়াত প্ৰায় 100ৰ ওপৰ আমি খুৰাৰ বটল ইয়াত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হলো আমি যদি গোটেই চাৰিওপাশ কাকটো যদি আমি চাবলৈ যাওঁ প্ৰায় টাকে ইয়াত অবৈধ খুৰাৰ বটল উদ্ধাৰ হ'ব ইতিমধ্যে আমি সমগ্ৰ জয়সাগৰৰ এই শৈক্ষিক সামাজিক পৰিবেশটো যি ধৰণে আচলতে বিনষ্ট হৈছে এই পৰিবেশটো সুস্থ কৰি ৰখাৰ স্বাৰ্থত জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা জয়সাগৰ আৰক্ষী চকীক ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো আমি এই স্মাৰক পত্ৰখনত এটা কথা স্পষ্ট কৰি দিছো যেহেতু ইতিহাস জড়িত হৈ থকা এই জয়সাগৰখন হয় এই জয়সাগৰত একাংশ উচ্ছৃংখল যুৱক যুৱতী বা একাংশ উচ্ছৃংখল পুৰুষ মহিলাই সন্ধিয়া হৈ অহাৰ লগে লগে ইয়াৰ গোটেই পৰিবেশটো আচলতে বিনষ্ট কৰে বিভিন্ন অসামাজিক কাম কাজত লিপ্ত হয় বিভিন্ন নিচাযুক্ত সামগ্ৰী ইয়াত সেৱন কৰি ইয়াৰ স্থানীয় মানুহখিনিৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে ইয়াৰ সমগ্ৰ শৈক্ষিক সামাজিক পৰিবেশটো বিনষ্ট কৰি আহিছে আমি 10-12টা দিন প্ৰতিদিনাই প্ৰায় 10-12 জোৰা অবৈধ প্ৰেমিক যুগলক আমি ইয়াত লগ পাইছো গতিকে এটা কথা চাওক ইয়াত কোনোবাই নিজৰ প্ৰিয় মানুহগৰাকীক লৈ ইয়াত সময় অতিবাহিত কৰিবলৈ আহিছে তাত আমাৰ কবলগীয়া কথা নাই আৰু সুখৰ দুখৰ কথা পাতিব আহিছে তাত আমাৰ কবলগীয়া কথা নাই কিন্তু আপোনালোকৰ সুখৰ দুখৰ কথা পাতিবলৈ আহি ঐতিহাসিক জয়সাগৰৰ এই আচলতে পৰিবেশ বিনষ্ট কৰা কাম কৰিব তাত আমাৰ কবলগীয়া আছে ইতিমধ্যে আমি থানাত কাগজ দিছো ইয়াৰ পাছত যদিহে পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি জাতীয় সংগ্ৰামী সেনা অসমীয়াই নিজে আববিয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম প্ৰয়োজন হলে আমি আইন হাতত তুলিম প্ৰয়োজন হলে আমি মাৰপিট কৰিম যিকোনো পৰিবেশ পৰিস্থিতিৰ মোকাবিলা কৰি হলেও ঐতিহাসিক জয়সাগৰৰ এই যি ঐতিহ্য আছে ঐতিহাসিক জয়সাগৰৰ যি পৰিবেশ আছে এই পৰিবেশ বিনষ্ট কৰিবলৈ আমি কাকো নিদিও এই কথা স্পষ্ট কৰি দিছো সমান্তৰালকৈ আমি আৰু এটা কথা আমি অৱগত কৰিব বিচাৰিছো আমি আপোনালোকৰ জৰিয়তে এই কথাটো ক'বলৈ আচলতে শংকা অনুভৱ কৰিছো তথাপিও অনুষ্ঠানটোৰ স্বাৰ্থত ঠাইডোখৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এটা কথা ক'ব বিচাৰিছো ইয়াৰ কাষতে যিহেতু শিৱসাগৰ বিশ্ববিদ্যালয় আছে শিৱসাগৰ বিশ্ববিদ্যালয় বা আমাৰ শিৱসাগৰ জিলাৰ বহুকেইখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে দিনৰ ভাগত ইয়ালৈ আহি আচলতে বিভিন্ন অসামাজিক কাম কাজত লিপ্ত হয় আচলতে পৰিবেশ বিনষ্ট কৰা কাম কাজত লিপ্ত হয় গতিকে এই ক্ষেত্ৰত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰক শিৱসাগৰ প্ৰতিখন মহাবিদ্যালয়ৰ শিক্ষকসকলে বা প্ৰধান আচাৰ্যসকলে এই ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰি পৰিবেশসমূহ সুস্থ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো সমান্তৰালকৈ ইয়াত যিহেতু ষ্ট্ৰীট লাইটৰ অভাৱৰ বাবে সন্ধিয়া হৈ অহাৰ লগে লগে ইয়াত ভয়ংকৰ পৰিবেশৰ সূচনা হয় শিৱসাগৰৰ বিধায়ক মহোদয়লৈ আমি আহ্বান জনাইছো শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ আমি আহ্বান জনাইছো যদিহে আপোনালোকৰ ওচৰত সময় হয় বা কেইটকামান যদি আচলতে অৰ্থ যোগাৰ হয় তেনেহলে ইয়াৰ চাৰিওকাষত অন্তত পোহৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক যেতিয়ালৈকে ইয়াত পোহৰৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে আচলতে ইয়াৰ পৰিবেশ সুস্থ হৈ নুঠিব আৰু আমি জিলা প্ৰশাসনক এটা আহ্বান জনাইছো আজি যেনেকৈ আচলতে আমি এটা সুন্দৰ বাতাবৰণ সৃষ্টিৰ কাৰণে আগবাঢ়ি আহিছো আৰু দুটা দিন যদি এনেকৈ থাকিবলগীয়া হয় ইয়াত নিশ্চিতভাৱে কোনো পুৰুষ মহিলা বা যুৱক যুৱতী আচলতে নঘটিবলগীয়া ঘটনা ঘটিব গতিকে সময় থাকোতে এই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি অনাদি অনন্ত কালৰ কাৰণে শিৱসাগৰৰ লগতে জয়সাগৰৰ সৌন্দৰ্য জয়সাগৰৰ ঐতিহ্য যাতে একেধৰণে থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত